আপুনি অতীতক এৰি দিব নোৱাৰে। কেৱল এজন মূৰ্খইহে অতীতক ত্যাগ কৰিব বিচাৰিব। যেতিয়া আপুনি অতীতক ত্যাগ কৰাৰ কথা কয়, আচলতে আপুনি ইয়াক সলনি কৰিবলৈহে চেষ্টা কৰিছে। আপুনি ইয়াক সলনি কৰিব নোৱাৰে। মই ইয়াক স্বীকাৰ কৰি লোৱা উচিত নেকি? ইয়াত স্বীকাৰ কৰিবলৈ একোৱেই নাই। আপুনি আপোনাৰ অতীতক অমূল্য সম্পদ হিচাপে ধৰি ৰখা উচিত। সুখদায়ক, দুখদায়ক, অতিশয় বেয়া, ভয়ংকৰ বা সুন্দৰ সকলোবোৰ সেই জুলুঙাটোত আছে। সেইবোৰ কোনো জীৱন্ত বস্তু নহয়, সেইবোৰ কেৱল স্মৃতিহে, নহয়নে? এই সকলোবোৰ অভিজ্ঞতাৰ সহায়ত আপুনি নিজকে বৰ্তমানতকৈ এজন বহু ডাঙৰ মানুহ হিচাপে গঢ়ি তুলিবলৈ এই স্মৃতিক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়া জানিব লাগিব। তাৰ পৰিৱৰ্তে আপুনি সেই অতীতৰ সহায়ত নিজকে আঘাত কৰিবলৈ চেষ্টা কৰে। আপোনাৰ হাতত এইটোৱে বিকল্প আছে। যেতিয়াই আমাৰ সৈতে এনে কিবা এটা ঘটে যিটো আমি নিবিচাৰোঁ, তেতিয়া আমি হয় আহত হ'ব পাৰোঁ, নতুবা জ্ঞানী হ'ব পাৰোঁ। জীৱনৰ প্ৰতিটো স্মৃতি, সেয়া সুখৰ হওক বা দুখৰ, আপোনাৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰিব পাৰি। যদি আপোনাৰ সৈতে বহুতো অপ্ৰয়োজনীয় আৰু দুখদায়ক ঘটনা ঘটে, তেন্তে আপুনি আনতকৈ অধিক সোনকালে জ্ঞানী হোৱা উচিত।